Thank you for clicking into this video. আজি আমি এই ভিডিওটোত ক্লাস 9 ৰ ফাৰ্স্ট লেসন The Fun They Had ইয়াৰে কোৱেশ্চন এনসাৰ খিনি আলোচনা কৰিম আৰু এই লেসনটো সম্পূৰ্ণ অসমীয়াত অলৰেডি আলোচনা কৰা হৈছে ডেসক্ৰিপচন বক্সত গৈ লিংকটো ক্লিক কৰিলে তোমালোকে সেই পাঠটো চাব পাৰিবা ইয়াৰে ফাৰ্স্ট কোৱেশ্চনটো কি দিছে How old are Margie and Tommy? Margie আৰু Tommyৰ কিমান বয়স আছিল খুদিছে Margie was 11 years old and Tommy was 13 অৰ্থাৎ Margie 11 years আছিল আৰু Tommy 13 years আছিল What did Margie write in her diary? Margie তাইৰ ডায়েৰীত কি লিখিছিল In her diary Margie wrote that Tommy had found a real book on that day অৰ্থাৎ মাৰ্গিয়ে তাইৰ ডায়েৰীত লিখিছিল যে হেদিনাখন টমিয়ে এখন ৰিয়েল কিতাপ অৰ্থাৎ প্ৰকৃত কিতাপ এখন বিচাৰি পাইছিল নেক্সট কোৱেশ্চন নম্বৰ 3 Had Margie ever seen a book before মাৰ্গিয়ে কেতিয়াবা কিতাপ দেখিছিল নে ইয়াৰ আগতে আনসাৰটো কি হ'ব No Margie had never laid eyes on a real book before অৰ্থাৎ ইয়াৰ আগতে মাৰ্গিয়ে কেতিয়াও হসা মানে প্ৰকৃত কিতাপ এখন দেখা পোৱা নাছিলে মাৰ্গিয়ে কি কিতাপ দেখিছিলে অকল ই-বুক অৰ্থাৎ ইলেক্ট্ৰনিক যি আমাৰ কম্পিউটাৰ বা তেনেকুৱা স্ক্ৰিনত মনিটৰত যিবোৰ কিতাপ ওলাই সেই কিতাপবোৰহে দেখিছিল Question number 4 What things about the book she find strange অৰ্থাৎ কিতাপৰ কোনবোৰ কথা মানে মাৰ্গিৰ আচৰিত লাগিছিল Answer Margie found two things strange about the book কিতাপৰ বিষয়ে দুটা কথা মাৰ্গিৰ বহুত strange লাগিছিল strange মানে আচো হোৱা বা আচৰিত লগা Firstly the words stood still on the pages instead of moving as they did on a screen মানে প্ৰথম আচৰিত লগা কথাটো হৈছে কি কিতাপৰ পাতত যি আখৰবোৰ আছে হেবোৰ একে ঠাইতে থাকে হেবোৰ লৰচৰ নহয় কিন্তু কম্পিউটাৰ স্ক্ৰিনত কি হয় আখৰবোৰ মুভমেন্ট হয় মানে আখৰবোৰৰ চলাচল হয় And secondly, when they turned back to the page before, it always had the same words on it that it had. মানে প্ৰথমতে কি আচৰিত লাগিছিল যে কিতাপৰ আখৰবোৰ ৰৈ থাকে এটা জায়গাতে হেবোৰ লৰচৰ নহয় আৰু সেকেন্ড আচৰিত লগা কথাটো কি দ্বিতীয়তে এটো কথা কৈছে যে আমি যেতিয়া পাতটো লুটিয়াই দিও কিতাপৰ পাতটো লুটিয়ালে কি হয় লুটিয়াই আকৌ যদি আমি আগৰ পাততে আহি পাও তেতিয়া হলে হে আখৰবোৰ একে ঠাইতে থাকে অকমানো ইফাল খিফাল নহয় তাৰ মানে এই দুটা কথাত মাৰ্গি বিৰাট আচৰিত হৈছিল কেনেকৈ এনেকুৱা হ'ব পাৰে কাৰণ মাৰ্গিয়ে পঢ়া কিতাপবোৰ অৰ্থাৎ কম্পিউটাৰত যিবোৰ কিতাপ পঢ়ে হেইবোৰটো আমি স্ক্ৰিনখনত আপ ডাউন কৰি থাকিব লাগে মাউসটো দি স্ক্ৰল কৰো হয়নে নহয় আমি তলত থকা বস্তুবোৰ আকৌ এনেকে মাউসটো উঠাই দিলে ওপৰলে কৰিব পাৰো বা আকৌ ডাউন যিখিনি লাগে আমাক তলৰ বস্তুখিনি লাগে সেইখিনি আকৌ ডাউন কৰি চাব পাৰো মানে স্ক্ৰল কৰিব পাৰো মাউসটো আৰু আমাক যিখিনি লাগে সেইখিনি আমি কম্পিউটাৰ স্ক্ৰিনত উলিয়াই চাব পাৰো কিন্তু আগৰ কিতাপবোৰ তেনেকুৱা নহয় মাৰ্গিয়ে কৈছে যে সেই আখৰবোৰ একেটা জায়গাতেই থাকে পাতটো যদি আমি লুটিয়াই আকৌ বহুত বেলেগ পাতৰ পৰা আহি নেক্সট এটা পাত পাও তেতিয়াও সেই জায়গাতে ৰৈয়ে থাকে বুলি কৈছে Question number 5 What do you think a telebook is Telebook মানে কি বুজি পোৱা A telebook is a digitalized book that can be read on the television or computer screen মানে এখন ডিজিটাল বুক হয় ডিজিটাল মানে কি যিবোৰ আমাৰ স্ক্ৰিনত ওলাই অৰ্থাৎ কম্পিউটাৰ বা টিভিত আমি যিবোৰ পঢ়িব পাৰো হেইবোৰে হৈছে টেলিবুক বা হেইবোৰে হৈছে ডিজিটাল বুক Question number 6 Where was Margie's school Did she have any classmate মাৰ্গিৰ স্কুল ক'ত আছিল খুদিছে আৰু তাইৰ কোনোবা ক্লাসমেট আছিল নে নাই Margie's home and school were in the one and same place অৰ্থাৎ মাৰ্গিৰ স্কুলখন ক'ত আছিল মাৰ্গিৰ ঘৰত আছিল আমি এনেকৈ লিখিব পাৰো যে Margie's school was in her home A school room in her home constituted her school and a mechanical robot her teacher আৰু মাৰ্গিৰ স্কুলত কি আছিল এটা এনেকুৱা এটা ৰুম আছিল যোনটোৱে নেকি তাৰ ক্লাছৰুম হয় আৰু এজন মেকানিক্যাল ৰবট টিচাৰ এগৰাকী আছিল আৰু লগতে কি খুদিছিল Did she have any classmates কোনোবা ক্লাসমেট আছিল নে No Margie did not have any classmates অৰ্থাৎ মাৰ্গিৰ কোনো ক্লাসমেট নাছিল কাৰণ মাৰ্গিৰ স্কুলখন মাৰ্গিৰ ঘৰতে আছিল নিজৰ বেডৰুমৰ লগত আৰু সেই ঘৰত কোনো বেলেগ ষ্টুডেন্ট নাহিছিল পঢ়িবলৈ তাই অকলেই পঢ়িছিল কাৰণ সবৰে ঘৰে ঘৰে নিজৰ স্কুল আছিল আৰু সেই স্কুলৰ টিচাৰ কোন আছিল ৰবট আছিল মানে মেকানিক্যাল টিচাৰ আছিল 7 number question
What subjects did Margie and Tommy learn? Margie আৰু টমিয়ে কি সাবজেক্টবোৰ পঢ়িছিল? Answer: Margie and Tommy learned different subjects such as arithmetic, geography, history and English. অৰ্থাৎ কি সাবজেক্ট পঢ়িছিল? Arithmetic, geography, history, English. Arithmetic মানে হৈছে mathematics বা যোনটো আমি maths বুলি কওঁ। এতিয়া 2 নম্বৰ কোৱেশ্চন কিটালৈ সোৱা কি কৰিব দিছে? Answer the following with reference to the story. তলত দিয়া কোৱেশ্চন কিটা মানে ষ্টৰীটোৰ ৰেফাৰেন্সত ষ্টৰীটোৰ আধাৰত আনসাৰ কৰিব দিছে। প্ৰথমটো কি দিছে? I would not throw it away. মই এইবোৰ পেলাই নিদিও। Who says these words? এই বাক্যশাৰী বা এই কথাকেইটা কোনে কৈছিল? Answer: The speaker of the above quoted line is Tommy. মানে এই বাক্যশাৰী টমিয়ে কৈছিলে। Next, what does it refer to? ইয়াতে it বুলি কোনটো বস্তু কোৱা হৈছে? It refers to Tommy's television screen. It মানে ইয়াতে কি বুলি কৈছে? টেলিভিজন স্ক্ৰিনৰ কথা কৈছে কাৰণ টমিয়ে কৈছিল যে এইবোৰ পেলাই নিদিও। অৰ্থাৎ এতিয়া যিবোৰ মানে কিতাপ আছে প্ৰিন্টেড বুক আছে এই বুকবোৰ কি হয় আমি পঢ়া হোৱাৰ পিছত এতিয়া আমি ক্লাস 9ত পঢ়ি আছো। ক্লাস 9ৰ কিতাপখিনিতো আমি 10 পালে আৰু দৰকাৰ নহয় গতিকে কিছুমানে কি কৰে পেলাই দিয়ে বা কৰবাত বেলেগক দি দিয়ে আৰু ইমানবোৰ বস্তু কিতাপ ৰাখি থবতো নোৱাৰে হয়নে নহয় একদম ক্লাস 1ৰ পৰা যদি আমি চাও কিমান কিতাপ পঢ়িছো গতিকে ইমান ষ্টৰ কৰিবলৈ আমাৰ স্পেচও নাথাকে আৰু এইবোৰ এনেই নষ্ট হৈ যায় গতিকে পেলাই দিয়ে বুলি কৈছে আৰু টমিয়ে কৈছে যে স্ক্ৰিনত যিবোৰ কিতাপ আছে সেইবোৰ পেলাই দিব নালাগে স্ক্ৰিনতে বহুত মানে লাখ লাখ মিলিয়ন বস্তুবোৰ আমি সেভ কৰি ৰাখিব পাৰো যেনেকৈ আমি মোবাইলত বহুত মেমৰি থাকে বহুত বস্তু সেভ কৰিব পাৰো তেনেকৈ কম্পিউটাৰৰ যিবোৰ ই-বুক থাকে সেই ই-বুকবোৰো মানে এটা কম্পিউটাৰতে বহুত ই-বুক সেভ কৰিব পাৰি 3 নম্বৰটো খুদিছে what is it being compared with by the speaker আৰু স্পিকাৰ জনে স্পিকাৰ মানে কি জনে কৈ আছে তেও এটো কিহৰ লগত কম্পেয়াৰ কৰিছে Answer: Tommy compares the television screen with its million of e-book to the paper book that he held in his hand. হেতুৱে অলৰেডি যোনটো আমি আলোচনা কৰিছো কাৰ লগত কম্পেয়াৰ কৰিছে টমিয়ে টেলিভিজন স্ক্ৰিনত যিবোৰ ই-বুক আছে সেইবোৰক কিহৰ লগত তুলনা কৰিছে তাৰ হাতত থকা ৰিয়েল বুকখনৰ লগত অৰ্থাৎ আমি এতে যিবোৰ বুক পঢ়ো সেইখন কিতাপৰ লগত টমিয়ে টেলিভিজন স্ক্ৰিনত টমিহতে যি ই-বুক পঢ়ে সেইখনৰ লগত কম্পেয়াৰ কৰিছে Sure, they had a teacher, but it was not a regular teacher. It was a man. এই বাক্যশাৰীৰ আধাৰত আমি এটা আনসাৰ দিব লাগিব। Question number 1 টো কি খুদিছে Who does they refer to? ইয়াতে they বুলি কাক ৰিফাৰ কৰিছে মানে কাৰ কথা কৈছে They refers to the children of our present time who go to schools and are taught by human teachers. ইয়াতে they মানে কোন আমি বুলি কৈছে মানে আমাৰ প্ৰেজেন্ট দিনৰ যিবোৰ children আছে যিবোৰ লৰা ছোৱালী আছে হিহতক ৰেফাৰ কৰিছে আৰু কিয় কৈছে কাৰণ আজিৰ দিনত মানে আমাৰ দিনত এতিয়া যে আমি পঢ়ি আছো আমি স্কুলত গৈ পঢ়ো আৰু আমাক কোনে পঢ়ায় আমাক মানুহে পঢ়ায় মানে আমাৰ শিক্ষকবোৰ মানুহ হয় কিন্তু টমি আৰু মাৰ্গিৰ শিক্ষকবোৰ কি হয় ৰবট আৰু মেকানিক্যাল হয় Next question What does regular mean here? Regular মানে কি বুজাব বিচাৰিছে Regular is a reference to the common mechanical teacher who the children, Tommy and Margie were very used to, having seen and being taught by them regularly. Regular মানে কি মানে টমিৰ হতৰ ভাষাত regular মানে হৈছে এজন mechanical teacher. হিহতৰ regular কিয় কাৰণ হিহতৰ মানে হেতুৱে কমন হৈছে. হিহতৰ টিচাৰটো সবৰে মানে প্ৰত্যেকটো ষ্টুডেন্টৰে মেকানিক্যাল টিচাৰ হয় ৰবট টিচাৰ হয় আৰু সদায় শিকায় সেই কাৰণে হিহতৰ কাৰণে মানে মেকানিক্যাল আৰু ৰবট টিচাৰজন ৰেগুলাৰ হয় কিন্তু মানুহ যে টিচাৰ হ'ব পাৰে হেতু হিহতৰ কাৰণে মানে অকমান আচহুৱা লাগিছে যে মানুহো কেনেকৈ টিচাৰ হ'ব পাৰে টিচাৰটো ৰবটহে হ'ব লাগে কাৰণ হিহতৰ মতে ৰবটে সব জানে মানে মেকানিক্যালে সব জানে যেনেকৈ আমি গুগল সাৰ্চ কৰিলে সব পাও ন কিন্তু মানুহে মানে সব নাজানে আৰু according to Tommy and Margie আমি পাষ্টত অলৰেডি এইখিনি কথা আলোচনা কৰিছো তোমালোকে যদি লেসনটো ভালদৰে পঢ়া নাই তেতিয়া হলে আকৌ এবাৰ গৈ পঢ়ি লবা নেক্সট কোৱেশ্চন নম্বৰ 3 what is it contrasted with আৰু এটো কিহৰ লগত কন্ট্ৰাস্ট হৈছে কন্ট্ৰাস্ট মানে অপোজিট হোৱা the human teacher of today is contrasted with the mechanical robotic teachers that are the order of the day during Tommy and Margie's time in the year
21st and 57 অৰ্থাৎ 2157 চনৰ এই ষ্টৰীটো হয়নে নহয় দ্য ফান ডে হেড এই লেসনটো লিখিছে অথৰে ইমেজিন কৰিছে যে 2157 চনত সেইখিনি সময়ত কেনেকুৱা হ'ব পাৰে বুলি পেলাই সেইখিনি সময়ত ৰবটিক টিচাৰ থাকিব আৰু সবৰ ঘৰে ঘৰে স্কুল থাকিব গতিকে টমি আৰু মাৰ্গীৰ মানে কম্পেয়াৰ কৰিছে বস্তুটো সেই টিচাৰ আৰু আজিৰ দিনৰ টিচাৰৰ লগত আজি যে আমাক মানুহে পঢ়ায় আৰু হিহঁতক যে তেতিয়া কোনে পঢ়ায় বুলি কৈছে ৰবটে পঢ়ায় এইটো হিহঁতে কম্পেয়াৰ কৰিছে তাৰ মানে নেক্সট কুৱেশ্যন নম্বৰ 3 কি কৰিব দিছে আনসাৰ ইচ অফ দিস কুৱেশ্যনছ ইন আ শৰ্ট পেৰাগ্ৰাফ এটা শৰ্ট পেৰাগ্ৰাফত আনসাৰ দিব দিছে What kind of teachers did Margie and Tommy have? Margie আৰু Tommyৰ কেনেকুৱা ধৰণৰ টিচাৰ আছিলে Margie and Tommy had a mechanical teacher. Margie আৰু Tommyৰ কি আছিলে mechanical teacher আছিলে that were programmed specifically according to their mental capabilities. আৰু সেই টিচাৰবোৰক তাৰ মানে অলৰেডি স্পেচিফিক্যালি হেতক প্ৰগ্ৰাম কৰা থাকে মানে বাচ্চাটোৰ যিমান বয়স হৈছে 9 বছৰ 10 বছৰ 11 12 নত বিভিন্ন ধৰণৰ মানে যিমান এজ হৈছে সেই এজ মতে সেই টিচাৰজনক তাৰ মানে হেৰি কৰি থৈ দিয়ে তোমাৰ প্ৰগ্ৰাম কৰি থৈ দিয়ে গতিকে তেতিয়া আমাৰ এজ লেভেলত হেতক পঢ়ায় তেনেকৈ They had screens that displayed lessons and questions and slots for students to insert their homework in. আৰু এটা স্ক্ৰিন থাকে মানে কম্পিউটাৰৰ নিচিনা স্ক্ৰিন এখন থাকিব তাতে যেতিয়া ক্লাছৰ টাইম হয় ক্লাছটো অন হৈ যায় তেতিয়া কি কৰে লেসন বিলাক আৰু কোৱেশ্চন আনসাৰ বিলাক আহে আৰু হিহঁতৰ এটা স্লট থাকে য'ত হিহঁতে হোমৱৰ্কবোৰ দিব লাগে কাৰণ আমিতো এতিয়া হোমৱৰ্ক কপিত কৰি টিচাৰক দেখাও হয় নে নহয় গতিকে মাৰ্গী আৰু টমি হতেও হোমৱৰ্ক কৰে কিন্তু হিহঁতে তেতিয়া হোমৱৰ্কটো মানে এটা পাৰ্টিকুলাৰ স্লট থাকে তাতে আপলোড কৰিব লাগে বা ইনসাৰ্ট কৰিব লাগে 2 নম্বৰটোত কি কৈছে Why did Margie's mother send for the country inspector? Margieৰ মাকে তাইক কিয় country inspector ওচৰত লৈ গৈছিল Margie's mechanical teacher had been giving her first after test in geography and she had been performing poorly in them মানে মাৰ্গীৰ যোনটো জিওগ্ৰাফি টিচাৰ আছিলে তাইক বহুত মানে জলদি বহুত টেষ্ট লৈ আছিলে আৰু তাইৰ পাৰফৰমেন্সটো বেয়া হৈ আছিলে মানে তাই টেষ্টবোৰত পৰীক্ষাবোৰত ভাল ৰিজাল্ট কৰা নাছিল This led Margie's mother to send for the country inspector so he could check the reason সেই কাৰণে মাৰ্গীৰ মাকে কাউন্টি ইন্সপেক্টৰৰ ওচৰত লৈ গৈছিল যাতে এটো চেক কৰিব পাৰে চাব পাৰে যে মাৰ্গীৰ ইমান বেয়া ৰিজাল্ট কিয় হৈছে বা তাইৰ পাৰফৰমেন্সবোৰ কিয় বেয়া হৈছে আৰু ইমানকে কিয়নো টেষ্ট লৈ আছে টিচাৰ গৰাকীয়ে What did he do মানে কাউন্টি ইন্সপেক্টৰ গৰাকীয়ে কি কৰিলে The county inspector smiled at Margie and gave her an apple county inspector জনে ধুনিয়াকে এটা স্মাইল কৰিলে আৰু মাৰ্গীক এটা এপল দিলে Then using his box of tools he took Margie's teacher apart adjusted the settings for the geography sector and put him together again কাউন্টি ইন্সপেক্টৰ জনে কি কৰিলে ধুনিয়াকে তেওঁৰ টুল বক্সটো উলিয়ালে টুল বক্স মানে কি মেকানিক্স মানে মেকানিক্যাল যিবোৰ কাম কৰে যিবোৰ মানুহে মেকানিক্যাল কাম কৰে তেওঁলোকৰ ওচৰত এটা বক্স থাকে চাবাচোন তোমালোকে কেতিয়াবা যদি যোৱা মেকানিকৰ ওচৰত তাতে বিভিন্ন ধৰণৰ তেওঁলোকৰ সা-সৰঞ্জামবোৰ মানে সজুলিবোৰ থাকে আৰু সেই সজুলিৰ এই বক্সটো উলিয়াই ফেলে মাৰ্গী টিচাৰ গৰাকীক লৈ গল আৰু তাতে সেটিংছত মানে কি প্ৰবলেম হৈ আছিল সেই সেটিংছটো মিলাই দিলে যেনেকৈ আমাৰ মোবাইলটোৱে কিবা প্ৰবলেম দিলে আমি যে সেটিংছটো মিলাও সেটিংছটো বা কি হৈ আছে কিবা অসুবিধা হৈছে নেকি সেটিংছটো মিলা নাই সেই কথাবিলাক কোন এই মাৰ্গীৰ টিচাৰ তেনেকুৱা তাৰ মানে সেটিংছটো জিওগ্ৰাফি সেক্টৰ যেটো সেটিংছ আছিল হেতু মিলাই দিছে আৰু তাৰ পিছত আকৌ সব ঠিক ঠাক কৰি যেনেকৈ আমাৰ বাইকখন বেয়া হলে সব পাৰ্টছবোৰ খুলি পেলাই আকৌ ঠিক ঠাক কৰি দিয়ে নটছবোৰ ভালদৰে লগাই সেটিংছ কৰি ঠিক তেনেকৈ মাৰ্গীৰ টিচাৰ গৰাকীকো তাৰ মানে সব পাৰ্টছ খুলি পেলাই ক'ত কি প্ৰবলেম হৈ আছে আকৌ ভালদৰে সেটিং কৰি মাৰ্গীহতক দি থৈ গৈছে হি Next question to সুধিছে Why was Margie doing badly in geography? Margie geography কিয় বেয়া কৰি আছিল What did the county inspector do to help her? আৰু county inspector গৰাকীয়ে মাৰ্গীক হেল্প কৰিবলৈ কি কৰিলে The geography sector of her teacher was programmed faster and to more advanced settings than Margie could comprehend মানে মাৰ্গীৰ যিমান বয়স আছিল তাতকে সেটিংছটো বহুত বেছি ওপৰত আছিল মানে এডভান্স হৈ আছিল মাৰ্গীৰ আছিল 11 বছৰ কিন্তু সেটিংছটো হয়তো 11 বছৰ নহয় 12-13 বছৰীয়া হৈ আছিল So he kept giving her tough test আৰু সেই কাৰণে বহুত টান পৰীক্ষাবোৰ লৈ আছিল
কাৰণ আমাৰ যদি ক্লাছ 6 ৰ ষ্টুডেন্ট এটা ক্লাছ 8 ৰ কোৱেশ্চন আনসাৰবোৰ কৰিব দিয়ে টেষ্টবোৰ লয় তেতিয়াতো নোৱাৰিব ন কোনে কাৰণ সেইখিনি হিয়তে বুজি পোৱা হোৱাই নাই পাৰা হোৱাই নাই ঠিক মাৰ্গীৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল তাৰ মানে As a result, she failed to keep up and did badly in geography. আৰু তাৰ পৰিণাম কি হৈছিল বেছি এডভান্স সেটিং হৈ থকাৰ কাৰণে তাৰ জিওগ্ৰাফিত বেয়া হৈ আছিল The county inspector corrected the programming and set the pace of the geography section to a level more suitable for Margie's age. আৰু কাউন্টি ইন্সপেক্টৰ জনে প্ৰগ্ৰামটো মানে চেঞ্জ কৰি দিলে হলনি কৰি দিলে আৰু মাৰ্গীৰ বয়স অনুপাতে সেই প্ৰগ্ৰামটো আকৌ সেটিংস কৰি দিলে তেতিয়া মাৰ্গীৰ আৰু প্ৰবলেম নহল জিওগ্ৰাফিত Question number 5 What had once happened to Tommy's teacher? এবাৰ টমিৰ টিচাৰৰ কি হৈছিলে সুধিছে Tommy's teacher had once suffered from some kind of possible programming error and the entire history section had blanked out. অৰ্থাৎ টমিৰ টিচাৰৰ এবাৰ কিবা এটা মানে প্ৰগ্ৰামিংটোৰ প্ৰবলেম হৈ গৈছিলে কিবা এৰৰ এটা আহি গৈছিল আৰু তেতিয়া যিমান হিষ্ট্ৰীৰ বস্তু আছিল সব ব্ল্যাঙ্ক হৈ গৈছিল মানে সব উৰি গৈছিল So the mechanical teacher was taken away for a whole month and repairs were made on him আৰু সেই গুটে যেতিয়া হিষ্ট্ৰীখিনি খালি হৈ গৈছিল হিষ্ট্ৰী পাৰ্টটো উৰি গৈছিল তেতিয়া মেকানিক্যাল টিচাৰ গৰাকীক লৈ গৈছিল প্ৰায় এমাহ মানৰ কাৰণে আকৌ ৰিপেয়াৰ কৰি পেলে মানে টমিক ঘূৰাই দিছিল Did Margie have regular days and hours for school? If so, why? Margieৰ মানে ৰেগুলাৰ আৱাৰ মানে একেটা সময়তে সদায় ক্লাছ হয়নে খুদিছে ৰেগুলাৰলি হয়নে আৰু টাইমবোৰো একে হয়নে খুদিছে যদি আছে কিয় Yes, Margie had regular days and hours for schools because her mother believed that little girls like Margie learned better if they studied at regular hours. হয় Margieৰ regular days আৰু regular hours আছিল মানে এটা নিয়মিত আৰু মানে সময়সীমা আছিল পঢ়াৰ যে ইমান সময়তে সদায় ক্লাছ হ'ব বাৰু আৰু ইমান দিনত সদায় ক্লাছ হ'ব কাৰণ মাৰ্গীৰ মাকে বিশ্বাস কৰিছিল যে সৰু ছোৱালী মাৰ্গীৰ দৰে সৰু ল'ৰা ছোৱালীবোৰে কি কৰে যদি সদায় এটা নিয়ম পালন কৰে তাৰ মানে পঢ়াৰ ক্ষেত্ৰত তেতিয়া হলে হিয়তে মানে ভালদৰে শিকে সেই কথাটো মাৰ্গীৰ মাকে বিশ্বাস কৰিছিল সেইকাৰণে তাইক এটা পাৰ্টিকুলাৰ টাইম দিছিল যে সদায় ইমান সময়তে তুমি ক্লাছ কৰিব লাগিব আৰু একিটা দিনত ক্লাছ কৰিবই লাগিব তাত মানে কোনো এক্সকিউজ নাই Question number 7 How does Tommy describe the old kind of school? মানে পুৰণা দিনৰ আগৰ দিনৰ স্কুলবোৰ টমিয়া কেনেকৈ describe কৰিছে অৰ্থাৎ আমি যে এতিয়া পঢ়ি আছো এইবোৰ টমিহতৰ কাৰণে আগৰ দিনৰ স্কুল হৈছে Tommy describes the old kind of school as one existing centuries ago where children from different houses got together in a building called school to be taught by a man who gave them homework and asked questions টমিয়া কেনেকৈ মানে describe কৰিছে কেনেকৈ বৰ্ণনা কৰিছে যে আগৰ দিনত আজিৰ পৰা শ বছৰ আগতে এনেকুৱা এটা বিল্ডিং আছিল যাক স্কুল বুলি কৈছিল টমিয়া মানে কৈছে আৰু এনেকুৱা এটা ঘৰ আছিল বা এনেকুৱা এটা জায়গা আছিল যাক স্কুল বুলি কৈছিল আৰু তাতে এজন মানুহ টিচাৰ আছিল মানে মানুহ বিলাকে পঢ়ায় আৰু কি কৰে সেইখিনি এৰিয়াৰ মানে সেইখিনি জায়গাৰ যিমান ল'ৰা ছোৱালী আছে সব একেলগে হেতু ঠাইলে যায় মানে স্কুলখনলৈ যায় For Margie and Tommy, this was different from what they were used to, and they find it very strange. আৰু Margie আৰু Tommyৰ কাৰণে এটো মানে বিৰাট এটা আচৰিত ধৰণৰ কথা কাৰণ হিয়তে এটোৰ প্ৰতি মানে ইউজডে নহয় এটো হিয়তে একোই মানে পোৱা নাই এনেকুৱা Margie আৰু Tommyৰ কি স্কুলটো ঘৰতে আছে হিয়তৰ মেকানিক্যাল টিচাৰ আছে কম্পিউটাৰত পঢ়ে গতিকে একেলগে যে সব ল'ৰা ছোৱালী ওলাই এটা জায়গাতে গৈ পঢ়িব এটো মানে হিয়তৰ কাৰণে একদম বহুত আচৰিত এটা ডাঙৰ ঘটনা মানে ডাঙৰ কথা হৈ গৈছে Question number 8 How does he describe the old kind of teacher? হেতু আছিল স্কুলৰ বৰ্ণনা আৰু এতিয়া টিচাৰৰ বৰ্ণনা কেনেকৈ কৰিছে খুদিছে Tommy describes the old kind of teacher as not regular teachers for him a regular teacher was a mechanical robot টমিয়ে মানে কৈছে যে টিচাৰবোৰ ৰেগুলাৰ টিচাৰ নাছিলে মানুহ আছিল কাৰণ টমিৰ কাৰণে ৰেগুলাৰ টিচাৰ মানে হৈছে এজন মেকানিক্যাল ৰবট He does finds it abnormal that the old teachers were human আৰু হেতু মানে টমিৰ কাৰণে abnormal কথা মানে তো সাধাৰণ কথা নহয় তাৰ মানে সহজ কথা নহয় যে মানুহ এগৰাকী টিচাৰ হ'ব পাৰে He explains to Margie that they were men who
taught the boys and girls, asked questions and also gave homework. আৰু টমিয়ে কৈছে যে তেতিয়া এজন মানুহ আছিল শিক্ষক হিচাপে ৰবট বা আমাৰ নিচিনা মেকানিক্যাল টিচাৰ নহয় মানুহ আছিল আৰু সেই মানুহগৰাকীয়ে কি কৰিছিল ল'ৰা-ছোৱালীবোৰক পঢ়াইছিল কোৱেশ্চন খুদিছিল হোমৱৰ্ক দিছিল এনেকুৱা ধৰণৰ মানে টিচাৰৰ বিষয়ে টমিয়ে মাৰ্গীক ডেসক্ৰাইব কৰিছে বা বৰ্ণনা কৰিছে 4 নম্বৰ কোৱেশ্চন কিতাত কি কৰিছে আমাক অকমান লং আনসাৰ দিব দিছে 2 or 3 paragraphত First, what are the main features of the mechanical teacher and the classrooms that Margie and Tommy have in the story? মানে storyত থকা Margie আৰু Tommyৰ mechanical teacher আৰু school roomবোৰ মানে classroomবোৰৰ কি কেনেকুৱা বৈশিষ্ট্য আছিল খুদিছে বা main features কি আছিল The main features of the mechanical teachers and school rooms that Margie and Tommy have in the story are কি আছিল The school rooms were not actual schools unlike in the present day, but just a room in the house which was meant for the purpose of study only. Mane school room অৰ্থাৎ আজিৰ দিনৰ নিচিনা এখন স্কুল নাছিলে হিহঁতৰ ঘৰতে এটা ৰুম আছিল য'ত অকল পঢ়াৰ কাৰণে ব্যৱহাৰ কৰে সেইখনে হৈছে হিহঁতৰ স্কুল Each child studied separately in his or her own home and each had his or her own personal teacher. আৰু কৈছে যে প্ৰত্যেকটো শিশুৱে বা প্ৰত্যেকজন ল'ৰা-ছোৱালীয়ে নিজৰ ঘৰত পঢ়ে আৰু প্ৰত্যেকজন শিশুৰ কাৰণে নিজৰ পাৰ্সোনাল টিচাৰ থাকে এগৰাকী টিচাৰ থাকে এজন শিশুৰ কাৰণে বা এজনী শিশুৰ কাৰণে The teacher were not humans but rather robots. টিচাৰবোৰ কি নাছিলে মানুহ নাছিলে কিন্তু ৰবট আছিল who were adjusted specifically to meet the intellectual need of the child আৰু হে ৰবটবোৰক হে মেকানিক্যাল টিচাৰবোৰক কি কৰিছিল এডজাস্ট কৰা হৈছিল কাৰ হিচাপত শিশুটোৰ হিচাপত যে শিশুটোৰ বয়স কিমান হৈছে বা শিশুটোৱে কিমানখিনি বুজিব পৰা হৈছে জানিব পৰা হৈছে হে হিচাপত হে টিচাৰজনক এডজাস্ট কৰিছিল And lastly, the mechanical teachers both taught and evaluated their students' performance. আৰু হে মেকানিক্যাল টিচাৰ গৰাকী কি কৰিছিল শিকাইছিল আৰু হিহঁতৰ পাৰফৰম্যান্স খিনিও চেক কৰিছিল ইভালুৱেট মানে কি কৰা চেক কৰা মানে হিহঁতে এক্সামবোৰত কেনেকুৱা কৰিছে টেষ্টবোৰত কেনেকুৱা কৰিছে এই সকলোবোৰ মেকানিক্যাল টিচাৰ গৰাকীয়ে কৰিছিল Why did Margie hate school? Why did she think the old kind of school must have been fun? মানে মাৰ্গিয়ে স্কুল কিয় বেয়া পাইছিল আৰু এইটো কিয় ভাবিছিল যে আগৰ স্কুলবোৰে বহুত ভাল আছিল Margie hated school. Margie school বেয়া পাইছিল because like most children she thought it was worthless and studying was of no use to her. মানে প্ৰায় প্ৰত্যেকবোৰ ল'ৰা-ছোৱালীয়ে কি বুলি ভাবে পঢ়ি শুনি একো কাম নাই কি হ'ব পঢ়ি পেলাই এনেকৈ মানে মাৰ্গিয়েও সেই কথাটোৱে ভাবিছিল She did not like studying or having to do homework on a regular basis. মানে তাই সদায় মানে ৰেগুলাৰলি তাই পঢ়িবা হোমৱৰ্ক কৰি ভাল নাপাইছিল Moreover, of late, her teacher had been testing her geography knowledge every day, and she had been securing very poor grades. This made Margie hate school all the more. আৰু কি কৰিছিল তাৰ উপৰিও তাৰ মানে মাৰ্গিয়েটো এনে ভাবিছে যে সদায় তাই পঢ়িব মন নাই স্কুল কৰিব মন নাই আকৌ তাৰ উপৰিও জিওগ্ৰাফি টিচাৰে মানে সদায় টেষ্ট দিছিল আৰু ইমান টান টেষ্ট দিছিল যে তাই সদায় বেয়া কৰিছিল টেষ্টত তাই সদায় বেয়া মানে মাৰ্কস পাইছিল সেই কাৰণেও তাই স্কুল বেয়া পাইছিল Margie thought that the schools of the past were fun because being taught by a man seemed more fun than her own mechanical teacher. Margie ভাবিছিল যে আগৰ দিনৰ স্কুলবোৰে ভাল আছিল কাৰণ মাৰ্গীৰ মতে এজন মেকানিক্যাল টিচাৰৰ পৰা পঢ়াতকৈ এজন মানুহৰ দ্বাৰা পঢ়াটো বেছি মানে ভাল লগা কথা সেইকাৰণে তাই আগৰ স্কুলবোৰে ভাল বুলি ভাবিছিল মানে আমাৰ এতিয়াৰ দিনৰ স্কুল Moreover, Tommy had told her that in the old kind of school, children from different houses got together in a building called the school to study. তাৰ উপৰিও টমিয়ে কি কৈছে যে আগতে এনেকুৱা এটা বিল্ডিং আছিল বা এনেকুৱা এটা জায়গা আছিল যাৰ নাম স্কুল সেই জায়গাটোৰ নাম কি দিয়ে স্কুল দিয়ে আৰু তাতে ওচৰৰ যিমান ল'ৰা-ছোৱালী আছে সব একেলগে যায় তাতে একেলগে পঢ়ে This seemed like fascinating idea to her. আৰু এটো মানে তাই বিৰাট ভাল লাগিলে এই আইডিয়াটো Especially the probability of playing with those other children sitting together in the classroom learning the same things together and more importantly having someone to share the burden of homework.
তেতিয়া মাৰ্গীয়ে ভাবিলে যে ওইটোতো বহুত ভাল কথা যে সব একেলগে ওলাই যাব সব একেলগে পঢ়িব তেতিয়া ক্লাছৰুমত একেলগে লগ পাব খেলিব পাৰিব আৰু সবে মানে মই যি শিকিছো সবে সেইটোৱে বস্তু শিকিব লগতে কিবা হোমৱৰ্কৰো বাৰ্ডেন নাথাকিব মানে মই যদি মোক হোমৱৰ্ক দিছে মই যদি পাৰা নাই মোৰ ফ্ৰেণ্ডক হলেও মানে লগত জনে পঢ়িব মোৰ লগত হিহঁতক হলেও খুধিব পাৰিম The thought of getting to spend the whole day with other children made Margie commitment that the old kind of school must have been fun. আৰু মাৰ্গীৰ মানে এইটো এটা বেছি ভাল লাগিছে যে যিমান বেলেগ বেলেগ ল'ৰা ছোৱালীৰ লগত তাই দিনটো থাকিব পাৰিব সবৰ লগতে খেলিব পাৰিব বহিব পাৰিব কথা পাতিব পাৰিব সেই কথাবিলাকে তাৰ মানে মাৰ্গীক বিৰাট ভাল লগাইছে মনটো আৰু সেই কাৰণে ভাবিছে যে তাই আগৰ স্কুলবোৰে বহুত ভাল আছিল বুলি বহুত চাগে ফুৰ্তি কৰিছিল আগৰ স্কুলৰ ষ্টুডেন্টছবোৰে এতিয়াতো অকলে অকলে পঢ়িব লাগে ন নিজৰ ঘৰৰ পৰা ওলাইও যাব নোৱাৰে কোনো ফ্ৰেণ্ডছো নাথাকে হোমৱৰ্ক কিবা বুজি নাপালেও সুধিব নোৱাৰো এই কথাবোৰ মানে মাৰ্গীৰ বিৰাট বেয়া লাগিছিল Next question, do you agree with Margie that school today are more fun than the school in the story? Give reason for your answer. মানে তোমাক খুদিছে যে তুমিও মাৰ্গীৰ লগত এগ্ৰি নে যে আমি এতিয়া যিবোৰ স্কুলত পঢ়ি আছো এইবোৰ বেছি ভাল লগা স্কুল যিবোৰ মানে মাৰ্গীহতৰ হয় মানে ফিউচাৰ স্কুলতকে আমাৰ স্কুলবোৰ বেছি ভাল লগা এই কথাটোত আমি মাৰ্গীৰ লগত এগ্ৰি হয় নে নহয় খুদিছে yes মই তো কম yes I agree with Margie Schools today are more fun than the schools in the story because unlike Margie who studied in room of her house itself we get to travel every day as we come to school এটোটো হয় যে আমাৰ আজি দিনৰ স্কুলবোৰ বহুত ফান কাৰণ মাৰ্গীয়ে নিজৰ ঘৰত তেতিয়াৰ দিনৰ স্কুলত কি কৰিব লাগিব নিজৰ ৰুমৰ ভিতৰতে ঘৰৰ ভিতৰতে পঢ়ি থাকিব লাগিব কিন্তু আজি আমি যেনেকুৱা স্কুলত গৈ আছো আমি তো সদায় এবাৰ ওলাই যাব পাৰো স্কুলখনলৈ আমি যাব লাগে হয়নে নহয় also unlike the schools in the story our present day schools give us opportunity to take part in various extracurricular activities and do different things আৰু সেই ষ্টৰিটোত যিখন স্কুলৰ কথা আলোচনা কৰিছে তাতকৈ আজি আমাৰ স্কুলবোৰে কি কৰিছে আমাক বিভিন্ন ধৰণৰ অপৰচুনিটি দিছে মানে সুবিধা দিছে সুযোগ দিছে কিহৰ কাৰণে বেলেগ বেলেগ এক্টিভিটিজবোৰত পাৰ্ট ল'বৰ কাৰণে যেনেকৈ কোনোবাই গান গাই ভাল পায় কোনোবাই ডান্স কৰি ভাল পায় কোনোবাই খেলত ভাল হিয়তে স্কুলৰ পৰা খেলিছে তাৰ পিছত ষ্টেট লেভেলত নেশনেল লেভেলত খেলিব গৈছে বা কোনোবাই ডান্স কৰি ভাল পায় হিয়তে স্কুলৰ পৰা সিলেকশন হলে আকৌ ক'ত যায় ৰিজনেল লেভেলত যায় তাৰ পৰা নেশনেল লেভেলত যায় তেনেকৈ বিভিন্ন ধৰণৰ কম্পিটিশনবোৰত ভাগ ল'ব পাৰে ল'ৰা ছোৱালীবোৰ আহে তেনে মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বহুত থকা বুলি কৈছে We get to play games, visit the library, take part in the competition, act in various school plays, etc. আৰু লগতে কি কৰিব পাৰো বুলি কৈছে আমি খেলিব পাৰো লাইব্ৰেৰীলৈ যাব পাৰো কিবা কম্পিটিশন হলে তাত পাৰ্টিসিপেট কৰিব পাৰো আৰু বিভিন্ন ধৰণৰ খেলবোৰ আমি স্কুলত খেলিয়ে থাকো Moreover, we also get to meet the other children to make us lots of friends. আৰু তাৰ উপৰিও আমাৰ বহুত ফ্ৰেণ্ডছ বনাব পাৰো মানে বন্ধুবৰ্গ আমাৰ বহুত থাকে কাৰণ বহুত ল'ৰা ছোৱালী একেলগে স্কুললৈ আহে And most importantly, I believe a mechanical teacher can never replace a human one because it will lack the love, understanding, compassion and overall human touch that is displayed by our teachers of the present day. আৰু তাৰ উপৰিও কি হ'ব পাৰে মেকানিক্যাল টিচাৰ এজনে মানুহ শিক্ষক এগৰাকীক কেতিয়াও তা মানে ৰিপ্লেস কৰিব নোৱাৰে এজন মানুহৰ জায়গা এটা মেচিনে বা এটা ৰবটে কেতিয়াও ল'ব নোৱাৰে কাৰণ আমাৰ মানুহৰ যি মৰম ভালপোৱা আন্ডাৰষ্টেণ্ডিং থাকে বুজাবুজি থাকে হেতু এটা ৰবটে কেতিয়াও দেখাব নোৱাৰে সাপোজ আজি আমি হোমৱৰ্ক কিবা এটা কৰা নাই আমি বুজি পোৱা নাই আমি যদি আমাৰ টিচাৰ সকলক স্যাৰ বাইদেউ সকলক সুধু যে আমি বুজি পোৱা নাই তেওঁলোকে ধুনিয়াকৈ মৰমত বুজায় বা আমাৰ যি কোনো অসুবিধাত আমাৰ টিচাৰবোৰে আহি আমাক সাপোৰ্ট কৰে আমাৰ সাথ দিয়ে কিন্তু সেই বস্তুটো এটা মেকানিকে বা এটা ৰবটে কেতিয়াও কৰিব নোৱাৰে গতিকে মানুহ এজনক ৰবট এটাৰে কেতিয়াও আমি কম্পেয়াৰ কৰিব নোৱাৰো বা হেতু ৰিপ্লেসমেন্ট কৰা হৈছে যদিও ইকুৱেল নহয় হে গতিকে ষ্টৰিটোত যোনখন স্কুল দেখাইছে সেই স্কুলখনতকৈ আমি এতিয়া যিখন স্কুলত গৈ আছো আমাৰ এতিয়াৰ দিনৰ যেটো মানে পঢ়াৰ আমাৰ সিচুৱেচন যেটো কন্ডিশন এটো বহুত ওপৰত আৰু বহুত বেছি ভাল লগা হে কাৰণে yes I agree with Margie 101% আৰু ইমানে আসলে আমাৰ আজিৰ এই ভিডিওটোত The Fun Day Ahead এই পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি ইয়াৰ পিছত যিখিনি গ্ৰামাটিক্যাল পোৰশন আছে ইয়াৰ বাবে আমি নেক্সট এটা ভিডিও বনাম and thank you for watching my video keep watching keep supporting